তাৰমানে দেওভো ৰেঞ্জাৰ এইবিলাকে আমাৰ ডি চি তাত আমাৰ এইটো মাটিখিনি কিন্তু ৰেভিনিউ মাটি, চৰকাৰী মাটি, কিন্তু ডি চি আণ্ডাৰৰ মাটি, ফৰেষ্টৰ মাটি নহয়। ডি চিয়ে বোলে তেওঁলোকক দিছে মাটিখিনি। আমাৰ গাঁও আমি এই মাটিত বহুত বছৰ আমি খাজনাও ভৰিছোঁ এই মাটিটো, তজি খাজনা দিছোঁ আমি বহুত বছৰ। আজি কেইবা বছৰ খাজনাটো নলয়। নলোৱাৰ পিছতে সিহঁতে ডি চি ছাৰে বোলে মাটিটো বোলে ফৰেষ্টক বোলে দি দিছে। আমাৰ এই খালটো খান্দি দিলে, নদীৰ পৰা যিটো খাল উলিয়াই আনিব বুলি দেখাই আছে, তেনেকুৱা হ'লে মোৱামাৰি, খলিয়ামাৰি, ৰৌমাৰীত খালটো নমাই দিব বুলি কৈ আছে দেওভো ছাৰে। কৈ আছে সিহঁতে পেনা চেনা এইবিলাক বিলৰ পানী নমাই দিব। কিন্তু আৰু চেঞ্চুৰী ক্ষেত্ৰত যদি হয়, চেঞ্চুৰীৰো ক্ষতি হ'ব। জীৱ জন্তু পানীখিনি যদি ওলাই বিল শুকাই যায়, জীৱ জন্তুৰ পানী ক'ত খাব? চৰাই চিৰিকটিয়ে ক'ত পানী খাব? সেইটো চিন্তা কৰা নাই। তেওঁলোকে প্লেন প্ৰগ্ৰাম বনাইছে, মানে খালটো খান্দিব লাগে, এই গাঁৱটো উঠাই দিব লাগে, মুঠতে গৰাখহনীৰ কপালত পৰি গাঁৱটো উঠাই দিয়ে। তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ প্লেন হ'লে এইটোৱে, আমি যিটো সন্দেহ কৰি আছোঁ। গতিকে আমি সেই কথাখিনি আমি ডি চি ছাৰকো জনাইছোঁ, লিখিত জনাইছোঁ, চাৰ্কুল অফিচাৰকো জনাইছোঁ, আমি পেপাৰে পত্ৰও দিছোঁ। আজি আপোনালোকৰ লগতো কৈ আছোঁ যে আমাৰ চৰকাৰৰ ওপৰত এইটোৱে নিবেদন যে এই খাল খান্দাটো বন্ধ হ'ব লাগে। এই খাল খান্দিলে আমাৰ ৰেভিনিউ গাঁওখন নাথাকে, আমাৰ চিতুমাৰী পথাৰৰ গাঁওখন নাথাকে বুলি আমাৰ অনুমান হৈছে। এইখিনি আমাৰ মানে চৰকাৰৰ ওপৰত এইখিনি ক'ব লগা যে এই খালটো যাতে নকৰে। দেওভো ছাৰে কৈছে খান্দিবই, এইটো কি কৈছে, খান্দিবই, তেওঁলোকে খান্দিবই। এইটো ডি চি ছাৰে মাটি দিছে। আমি প্ৰশ্ন কৰিছিলোঁ যে এইটোতো আপোনালোকৰ মাটি নহয়, খান্দক যদি আপোনালোকৰ মাটি দি খান্দক, ফৰেষ্টে দি খান্দক। তেওঁলোকে নহয়, ডি চি ছাৰ সেইটো আপোনালোকৰ ডি চি ছাৰক কওক, এইটো আমি ক'ব নোৱাৰোঁ। ডি চি ছাৰে আমাক দিছে, আমি এইটো খান্দিম, এইখিনি ক'লে দেওভো ছাৰে। কথাৰ ৰাইজৰ অভিযোগ মতে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এটা সজাতি দল আজি আমি সৰ্বজনীন তদন্তৰ কাৰণে আহিছিলোঁ। মোৰ লগত সংবাদ দিছে আমাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় কাৰ্যকৰী সভাপতি আবু বকৰ ছিদ্দিক ডাঙৰীয়া, জিলা সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ্যে, মোৰ লগত দৰং জিলাৰ পৰা অহা আমাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় উপসভাপতি, জিলা সমিতিৰ সাধাৰণ সম্পাদক আব্দুৰ ৰহিম আহমদ ডাঙৰীয়া, সভাপতি নুৰ মহম্মদ আলী ডাঙৰীয়া। আমি আহি আজি ৰাইজৰ মানে দাবী মৰ্মে গোটেইখিনি অঞ্চল আমি ঘূৰি পকি চালোঁ। ইয়াত এটা কথা আমি দেখিবলৈ পাইছোঁ যে চিতলমাৰী পথাৰ যিখন গাঁও, সেই গাঁওখন আচলতে ৰেভিনিউ গাঁও। সেইখন গাঁৱৰ গোটেই মাটিবিলাক ম্যাদী পট্টাৰ মাটি থকা স্বত্বেও বন বিভাগে অন্যায়ভাৱে এটা কাম তেওঁলোকে কৰিছে। আমাৰ দৃষ্টিগোচৰ হৈছে যে ইয়াত তেওঁলোকে যিখন মানে ড্ৰেইন খান্দিছে, তেওঁলোকে যিখন নলা নিৰ্মাণ কৰিছে, সেই নলাখন তেওঁলোকে এনেকুৱাভাৱে নিৰ্মাণ কৰিছে, চৰকাৰী মাটি বা ফৰেষ্টৰ মাটি এৰি থৈ তেওঁলোকে একেবাৰে ম্যাদী মাটি, মানুহৰ ঘৰ দুৱাৰ আছে, অথবা 2 ফুট ওপৰতে মানুহৰ ঘৰ আছে, সেই ঘৰৰ কাষেদি তেওঁলোকে ড্ৰেইনখন খান্দি লৈ গৈছে। বাৰিষা কালত যেতিয়া নেকি প্ৰচুৰ পৰিমাণে সেই নলাৰে পানী আহিলে কিন্তু সেই যি ম্যাদী মাটি থকা ঘৰ বাৰীবিলাক খহিয়াই নিব। এইটো এটা সাংঘাতিক চক্ৰান্ত মানে জিলা প্ৰশাসন বা ফৰেষ্ট ডিপাৰ্টমেণ্টে মিলি কৰিছে। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰীক আৰু জিলা প্ৰশাসনৰ মাননীয় আয়ুক্ত মহোদয়ক আমি অনুৰোধ জনাম যাতে তেখেতসকলে নিজাববীয়াকৈ জইণ্টলি যাতে এই জেগাখিনি প্ৰদৰ্শন কৰে, তেওঁলোকে পৰিদৰ্শন কৰি ইয়াত যি ধৰণৰ অন্যায় হৈছে, ফৰেষ্ট ডিপাৰ্টমেণ্টে যিটো এটা অন্যায় কৰিছে, আচলতে সংঘাতবিলাক সৃষ্টি কেনেকৈ হয়, এনেকুৱা কিছুমান সৰু সৰু কথাৰ পৰাই আচলতে সংঘাতবিলাক হয়। তেওঁলোকে ক'ব যে হয় আমি চৰকাৰী মাটিত ড্ৰেইন খান্দিছোঁ, হয় তেওঁলোকে চৰকাৰী মাটিত ড্ৰেইন খান্দিছে, কিন্তু তেওঁলোকে হয়তো 3 নল 4 নল তেওঁলোকে ইফালে তেওঁলোকে মানে ড্ৰেইনটো খান্দিব পাৰিলে হয়। তাকে নকৰি তেওঁলোকে একেবাৰে ম্যাদী পট্টাৰ মাটি আৰু ঘৰৰ একেবাৰে পিৰালিলৈকে, যাক আমি হেৰি বুলি কওঁ চালপিৰালৈকে তেওঁলোকে মানে ড্ৰেইন খান্দাৰ কি যুক্তি আছে? তেওঁলোকৰ ইণ্টেনশ্যনেলি তেওঁলোকৰ এটাই উদ্দেশ্য হৈছে যে যাতে খহনীয়াত এই মাটিখিনি খহাই নিয়ে আৰু সেই মানুহখিনি যাতে অট'মেটিক তাৰ পৰা এটা সময়ত উঠি যাবলগীয়া হয়। এই যে চক্ৰান্তবিলাক, এইবিলাক সৰু সৰু কথাৰ কাৰণে এটা সংঘাত সৃষ্টি হয় আৰু তাৰ পৰা এটা খাণ্ডৱদাহৰ সৃষ্টি হয়। গতিকে জিলা প্ৰশাসনক, আয়ুক্ত মহোদয়ক আমি আহ্বান জনাইছোঁ যে তেখেতে যাতে DFOক লগত লৈ আহি এই সৰজমিন তদন্ত কৰি এই সমস্যাটো যাতে অতি শীঘ্ৰে সমাধান কৰে। আৰু তেখেতৰ লগত হয়তো আলোচনা কৰাৰ কাৰণে আমি প্ৰস্তুত হৈ আছোঁ, ইয়াৰ ৰাইজো প্ৰস্তুত আছে, তেওঁলোকক আমি সদায় সহযোগ কৰি আছোঁ। আমি কোনো ধৰণৰ তেওঁলোকক আমি বিৰোধ কৰা নাই যে তেওঁলোকে জীৱ জন্তুৰ এলেকা মানে হেৰি কৰি আমাক ৰাইজক জনবসতি কৰিবৰ কাৰণে বহাব লাগে, সেই কথাটো আমি কেতিয়াও দাবী কৰা নাই। আমি কৈছোঁ মানুহখিনি যি ধৰণে আছে, য'ত যেনেকৈ আছে তেনেকেই থাকিব লাগে, আৰু পূৰ্বৰ পৰাই যেনেকৈ ফৰেষ্ট চলি আছে, বন্যপ্ৰাণীবিলাকে যেনেকৈ মানে অহা যোৱা কৰি আছে, চলা ফিৰা কৰি আছে, ঠিক তেনেকেই চলক, যাতে বন্যপ্ৰাণীৰো যাতে কোনো ধৰণৰ ব্যাঘাত নজন্মায় বা এই মানুহখিনি যাতে বসবাস কৰাত যাতে তেওঁলোকৰ কোনো ধৰণৰ অসুবিধা নহয়। আৰু এই মানুহখিনি কৃষি প্ৰধান অঞ্চল, এইবিলাক আচলতে কৃষিৰ ওপৰত তেওঁলোকে নিৰ্ভৰ কৰে। তেওঁলোকে বিভিন্ন ধৰণৰ পশুপালন কৰে, ম'হ গৰু এইবিলাকৰ ওপৰতেই তেওঁলোকে জীৱিকা নিৰ্বাহ কৰে। যদি এইখিনিক যদি মানে
কৰিবলৈ দিয়া নহয়, তেনেহ'লে এই মানুহখিনি খাদ্য সংকটত ভুগিব, দেশৰ কাৰণে এটা সাংঘাতিক ধৰণৰ এটা মানে অসুবিধাৰ সৃষ্টি হ'ব। গতিকে এই মানুহখিনি যাতে নিৰাপত্তা দি তেওঁলোকক যাতে জীৱন জীৱিকা যাতে কোনো ধৰণৰ ব্যাঘাত জন্মোৱা নহয়, তাৰ কাৰণে জিলা প্ৰশাসনে ব্যৱস্থা লোৱাৰ কাৰণে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে তেখেতসকলক বিনম্ৰভাৱে আমি আহ্বান জনাইছোঁ।